আমি আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ যেটো হেজিমনি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ হেজিমনি মানে আধিপত্য এই সম্পৰ্কত আলোচনা কৰিম ইয়াত তোমালোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মেপ দেখিবলৈ পাইছা মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত কি ধৰণে বেলেগ বেলেগ ধৰণে আধিপত্যৰ সূচনা কৰিছিল বা হেজিমনিক পাৱাৰ দেখুৱাইছিল সেই সম্পৰ্কত আমি এই অধ্যায়ত আলোচনা কৰিবলৈ লৈছোঁ এতিয়া আমেৰিকাই তিনি ধৰণে আধিপত্য প্ৰতিষ্ঠা কৰিছিল এটা হৈছে কঠিন শক্তি হিচাপে দ্বিতীয়টো গঠনমূলক শক্তি হিচাপে আৰু তৃতীয়টো হৈছে নৰম শক্তি বা সফট পাৱাৰ হিচাপত কঠিন শক্তি বা হাৰ্ড পাৱাৰ বুলি আমি যাক কওঁ সেইটো আচলতে কি বুজায় আমেৰিকাৰ সামৰিক শক্তিক বুজায় কিদৰে আমেৰিকাই নিজৰ সামৰিক শক্তিৰ জৰিয়তে বিশ্বৰ ৰাজনীতিত নিজৰ প্ৰভাৱ দেখুৱাবলৈ সক্ষম হৈছে দ্বিতীয়টো হৈছে গঠনমূলক শক্তি বা ষ্ট্ৰাকচাৰেল পাৱাৰ যিটোৰ দ্বাৰা আমি আমেৰিকাৰ অৰ্থনৈতিক শক্তিক বুজো অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকাৰ প্ৰভাৱ কেনেকুৱা আৰু নম্বৰ 3 তিনি নম্বৰটো হৈছে তোমাৰ সফট পাৱাৰ বা নৰম শক্তি যেটোত আমি সাংস্কৃতিক প্ৰভাৱৰ কথা কওঁ এনেকৈ তিনিটা ক্ষেত্ৰৰ দ্বাৰা বা তিনিটা উপায়েৰে আমেৰিকাই কি কৰিছে আন দেশত বিশ্বৰ আন দেশত নিজৰ আধিপত্য বা হেজিমনি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আমি প্ৰথমতে আৰম্ভ কৰিছোঁ হাৰ্ড পাৱাৰ বা কঠিন শক্তিৰ বিষয়ে এতিয়া কঠোৰ শক্তি বা কঠিন শক্তি বা হাৰ্ড পাৱাৰ হিচাপে ইউএছৰ আধিপত্য বুলি ক'লে আমি আমেৰিকাৰ যেটো সামৰিক শক্তি সেইটোৰ কথাকে বুজো তাৰ মানে সামৰিক ক্ষেত্ৰত যি শক্তিৰ জৰিয়তে আমেৰিকাই কিদৰে কি কৰিব লৈছে বিশ্বত এটা মানে আন দেশৰ মনত এটা ভয়ৰ সঞ্চাৰ কৰি তেওঁলোকৰ মানে মনত আমেৰিকাৰ প্ৰতি এটা ভয়ৰ ভাৱ বা সমীহৰ ভাৱ জাগ্ৰত কৰিব বিচাৰিছে সেইটো আমি সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই কৰা দেখিবলৈ পাওঁ প্ৰথমতে আমি ক'ব লাগিব যে ইউএছৰ সামৰিক ক্ষমতা ইমানেই বেছি যে ই পৃথিৱীৰ যিকোনো স্থানত যিকোনো মুহূৰ্ততে আঘাত কৰিবলৈ সক্ষম বা আক্ৰমণ কৰিবলৈ সক্ষম আৰু বৰ্তমান পৃথিৱীত এনে কোনো এখন দেশ নাই যিয়ে অকলে আমেৰিকাৰ সামৰিক শক্তিৰ মুখামুখি হ'ব পাৰে তাৰ মানে আমেৰিকাৰ সামৰিক ক্ষেত্ৰত ইমানেই বেছি শক্তিশালী যে পৃথিৱীৰ কোনো দেশে অকলে আমেৰিকাৰ সামৰিক শক্তিৰ মুখামুখি হোৱাৰ মানে সামৰ্থ্য নাই তাৰ পিছত ইউএছৰ পেণ্টাগনে তেওঁলোকৰ বাজেটৰ সিংহভাগ মানে তোমালোকে জানা বেছিভাগ ধন ক'ত ব্যয় কৰে সামৰিক গৱেষণা আৰু পৰিবৰ্ধনৰ কাৰণে খৰচ কৰে সামৰিক গৱেষণা মানে জানা যে সামৰিক ক্ষেত্ৰত নতুন নতুন কি ৰিচাৰ্চ কৰি কি অস্ত্ৰ শস্ত্ৰ উদ্ভাৱন কৰিব পাৰি বা কি নতুন টেকন'লজি ইউজ কৰিব পাৰি সেইবোৰ সম্পৰ্কত গৱেষণা আৰু পৰিবৰ্ধন এইবিলাকৰ বৃদ্ধিৰ কাৰণে আগতে যিবিলাক অস্ত্ৰ শস্ত্ৰ আছিল সেইবিলাক আকৌ কেনেকৈ আধুনিকীকৰণ কৰিব পাৰি বা সামৰিক ক্ষেত্ৰৰ সামৰিক শক্তিৰ আৰু প্ৰসাৰ ঘটাব পাৰি সেইটোক কোৱা হয় পৰিবৰ্ধন গতিকে কি কৰে যে আমেৰিকাই তেওঁলোকৰ যিটো তোমাৰ প্ৰতিৰক্ষা বিভাগৰ সদৰ কাৰ্যালয় আমি কৈছিলোঁ তোমালোকক পেণ্টাগনে তেওঁলোকৰ বাজেটৰ বেছিভাগ ধন সামৰিক গৱেষণা আৰু পৰিবৰ্ধনৰ কাৰণে খৰচ কৰে যিটোৰ কাৰণে আমেৰিকান যিটো আৰ্মি সেইটো বহুত পাৱাৰফুল আন দেশৰ সামৰিক শক্তিতকৈ বহুত বেছি পাৱাৰফুল তাৰোপৰি আমেৰিকান সেনাবাহিনীৰ গুণগত মান অতি উন্নত আৰু অকল গুণগত মানেই নহয় তেওঁলোক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো যথেষ্ট উন্নত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ আমেৰিকাত মানে আমেৰিকান সেনাবাহিনীত আছে এতিয়া এটা ডায়েগ্ৰাম তোমালোকক দেখুৱাইছোঁ এইটো চোৱা 2018ৰ মিলিটাৰী এক্সপেণ্ডিচাৰ মানে সামৰিক ক্ষেত্ৰত বিশ্বৰ যিবিলাক মানে সামৰিক ক্ষেত্ৰত শক্তিশালী দেশ সেই দেশবিলাকে কিমান খৰচ কৰে ইয়াত সব দেশৰ মানে ৰেষ্ট অফ দ্য ৱৰ্ল্ড বুলি আছে শব্দ এটা অৰেঞ্জ কালাৰ তোমালোকে দেখিছা সেইটোৰ কথা বেলেগ মানে বাকীবিলাক বাদ দি বাকী আনকেইখন এই যে তোমাৰ ছৌদি আৰবিয়া ইণ্ডিয়া চাইনা ফ্ৰান্স UK জাৰ্মানী জাপান এনেকুৱা সামৰিক ক্ষেত্ৰত মানে ব্যয় কৰা যিবিলাক আগবঢ়া ৰাষ্ট্ৰ সেইবিলাকৰ লগত তুলনা কৰিলেও আমেৰিকাই বহুত বেছি সামৰিক ব্যয় কৰে এই ডায়েগ্ৰামটোত আমি যদি চাওঁ যে ইয়াত US বিলিয়ন ডলাৰ হিচাপত মানে ইয়াত দেখুওৱা হৈছে ইয়াত 648.4 এই বিলিয়ন ডলাৰ আমেৰিকাই কি কৰে সামৰিক ক্ষেত্ৰত ব্যয় কৰে তাৰপিছতে আমি চাইনাক দেখিবলৈ পাওঁ চীন দেশক দেখিবলৈ পাওঁ তাৰপিছত এনেকৈ বেলেগ বেলেগ কাণ্ট্ৰিজ আছে আৰু একেবাৰে শেষত মানে গোটেইবিলাক কাণ্ট্ৰিত একেলগে দিছে কেইখনমান দেশৰ ভাগ কৰি দিয়া আছে আৰু বাকীখিনি ৰেষ্ট অফ দ্য ৱৰ্ল্ড বুলি দেখুৱাইছে গতিকে আমি এই ডায়েগ্ৰামটোৰ পৰা দেখিবলৈ পাওঁ পাই ডায়েগ্ৰামটোৰ পৰা যে আমেৰিকাই 648.8 বিলিয়ন
এইটো কি কৰে মিলিটাৰী এক্সপেণ্ডিচাৰ বা সামৰিক ক্ষেত্ৰত খৰচ কৰে তাৰমানে পৃথিৱীৰ আনবোৰ দেশতকৈ আটাইতকৈ বেছি মানে যিমান দেশ আছে চবতকৈ বেছি খৰচ কৰিছে এইটো পাৰ্চেণ্টেজ হিচাপত দেখুওৱা হৈছে একেখিনি কথাই গ্ল'বেল মিলিটাৰী স্পেণ্ডিং ইন 2018 ইয়াত দেখিছা যদি আমি গোটেই মিলিটাৰী স্পেণ্ডিং বা সামৰিক ব্যয় যদি 100% বুলি ধৰি লওঁ তেতিয়াহ'লে আমেৰিকাই অকলেই 36% ইয়াতে ব্যয় কৰা আমি দেখিবলৈ পাওঁ এতিয়া কথা এটা হৈছে যে আমেৰিকাৰ অকল যে এই ব্যয়ৰ ক্ষেত্ৰতেই নহয় আৰু কিছুমান ইয়াৰ আগৰ পৰাই এই ব্যয়বিলাকৰ পৰা মানে এটা লাভান্বিত হৈছে যে আমেৰিকাই তোমাৰ গোটেই বিশ্বৰ সন্মুখতে নিজৰ সামৰিক শক্তিৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বা বিশ্বৰ ৰাজনীতিত যিটো শক্তিৰ হাততে সামৰিক ক্ষমতা বেছি থাকে সেই শক্তিটোক আন দেশে কি কৰে ভয় কৰে বা সমীহ কৰে গতিকে সামৰিক ক্ষেত্ৰত আমেৰিকাই বেলেগ দেশক কি কৰিব পাৰিছে নিজৰ তলতীয়া কৰি মানে ডমিনেট কৰি যে আমেৰিকাক ভয় কৰে আমেৰিকাক অকলে আক্ৰমণ কৰিব নোৱাৰে গতিকে আমেৰিকাৰ সামৰিক ব্যয় বেছি সামৰিক দেশত অত্যন্ত শক্তিশালী এইটো প্ৰমাণ কৰি দেখুৱাইছে আৰু ইয়াৰ আগতো তোমালোকে দেখিছা যে আমি আলোচনা কৰিছোঁ তোমাৰ অপাৰেশ্যন ইৰাকী ফ্ৰীডমেই হওক বা ফাৰ্ষ্ট গাল্ফ ৱাৰেই হওক প্ৰথম উপসাগৰীয় যুদ্ধই হওক তাত যিদৰে আমেৰিকাই আক্ৰমণ চলাইছিল সেই আক্ৰমণ অত্যন্ত ভয়ংকৰ আছিল বুলি ক'ব পাৰি আৰু তাৰ জৰিয়তে গোটেই বিশ্বই গমেই পাইছিল যে আমেৰিকাৰ সামৰিক শক্তিৰ কিমান গতিকে আমেৰিকা যে অতি শক্তিশালী দেশ সেইটো সামৰিক ক্ষেত্ৰত সেইটো গোটেই বিশ্বই বুজিব পাৰিছিল গতিকে এনেদৰে সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই আন দেশক নিজৰ মতে চলাব বিচৰা বা নিজৰ এটা মানে নিজৰ প্ৰতি এটা ভয়ৰ সৃষ্টি কৰিব পৰা যিটো পৰিৱেশ এইটো হৈছে কঠোৰ শক্তি হিচাপে আমেৰিকাৰ আধিপত্য এতিয়া আমি গঠনমূলক শক্তি হিচাপে আমেৰিকাৰ আধিপত্য আলোচনা কৰিব লাগিব গঠনমূলক শক্তি হৈছে অৰ্থনৈতিক শক্তি ক'লোৱেই তোমালোকক যেতিয়া তোমালোকক ষ্ট্ৰাকচাৰেল পাৱাৰ বা গঠনমূলক শক্তি বুলি কয় তোমালোকে লগে লগে জানিব লাগিব ইয়াত আমেৰিকাৰ অৰ্থনৈতিক শক্তিৰ কথা কোৱা হৈছে অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকা মানে কেনেকুৱা শক্তিশালী সেই বিষয়ে ইয়াত আলোচনা কৰা হ'ব এতিয়া তোমালোকে দেখিবা যে বিশ্ব অৰ্থনীতিৰ প্ৰত্যেক ক্ষেত্ৰতে আমেৰিকাৰ প্ৰৱেশ ঘটিছে পৃথিৱীত এনেকুৱা কোনো ব্যৱসায়িক প্ৰতিষ্ঠান নাই য'ত আমেৰিকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থান প্ৰথম 3টাৰ ভিতৰত নাই তাৰমানে গতিকে ইমান বেছি আগবঢ়া বিশ্ব অৰ্থনীতিত আৰু কোৱা হৈছে যে বিশ্ব অৰ্থনীতিৰ 28% এইটো অকণমান পুৰণি হয় ডাটাটো তথাপিও তোমালোকৰ কিতাপত আছে যে 28% হৈছে আমেৰিকাৰ মানে পাৰ্চেণ্টেজ যদি আমি গোটেই বিশ্ব অৰ্থনীতিক 100% বুলি ধৰোঁ তাৰে 28% অকলেই আমেৰিকাৰ তাৰোপৰি যিবিলাক বিশ্ব বেংক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF বুলি আমি যাক কওঁ বিশ্ব বাণিজ্য সংস্থা এইবিলাক যিবিলাক অৰ্থনীতিৰ লগত জড়িত সংস্থা আছে টকা পইচাৰ লগত জড়িত সংস্থা আছে এইবিলাকৰ সৃষ্টি আমেৰিকাই কৰিছে এইবিলাক সৃষ্টিত আগভাগ আমেৰিকাই লৈছে আৰু সেইকাৰণে এইবিলাকত আমেৰিকান আধিপত্য চলে আৰু এইটো তোমালোকে দেখিবলৈ পোৱা যে আমেৰিকান আধিপত্যৰ ক্ষেত্ৰত আমি এই যে COVID-19ৰ সময়ত কি হৈছে যে আমেৰিকাই অনুভৱ কৰিছে যে WHO ৰাষ্ট্ৰসংঘৰ যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন সেই মানে বিশ্ব স্বাস্থ্য সংস্থাই কি কৰিছে যে চীনক ছাপোৰ্ট দিয়া বুলি কৈছে বা চীনৰ সপক্ষত কথা কোৱা বুলি আমেৰিকাই ভাবিছে গতিকে আমেৰিকাই কি বুলি ভাবুকি দিছে যে হুৰ প্ৰতি মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ প্ৰতি আমেৰিকাই যি অনুদান দিয়ে ৰাষ্ট্ৰসংঘটো অনুদানতেই চলে বেলেগ বেলেগ সদস্য ৰাষ্ট্ৰৰ আমেৰিকাৰ অনুদান খুব বেছি গতিকে কৈছে যে সেই অনুদান আমি বন্ধ কৰি দিম আমেৰিকাই বন্ধ কৰি দিব মানে তেনেকৈ ভাবুকি দিছে যদি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অনবৰতে চীনক ছাপোৰ্ট কৰি থাকে তাৰমানে ভাবা যে UNO বা ৰাষ্ট্ৰসংঘৰ ভিতৰুৱা সংগঠনবিলাকত অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকাৰ প্ৰভাৱ যথেষ্ট বেছি যিয়ে বিশ্ব অৰ্থনীতিত মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে আন দেশে আমেৰিকাক লগত মানে ফেৰ মাৰিব নোৱাৰে অৰ্থনৈতিক ক্ষেত্ৰত এনেকুৱা এটা পৰিৱেশ আমেৰিকাই গঢ় দিছে তাৰোপৰি যাতায়াতৰ সমুদ্ৰ পথবিলাক যাক আমি SLOC বুলি কওঁ তাৰমানে চি লেণ্ডছ অফ কমিউনিকেশ্যন এই পথবিলাকত কি কৰে বাণিজ্যিক জাহাজ চলাচল কৰে বৰ্তমান তোমালোকে জানা যে বিশ্বত কি আছে মুক্ত বিশ্ব অৰ্থনীতি মানে চবেই চবতে ব্যৱসায় কৰিব পাৰে আৰু এইটো কাৰণে সমুদ্ৰ পথ অবিহনে এইটো মানে ভাবিব নোৱাৰি কাৰণ সকলো বাণিজ্য আকাশী পথেৰে বা স্থল পথেৰে মানে ৰাস্তাৰে কৰাটো সম্ভৱ নহয় বেছিভাগ বাণিজ্য কি চলে সাগৰেৰে চলে গতিকে এই যে বাণিজ্যিক জাহাজবিলাক চলে এইটো চলোৱাৰ সময়ত কিছুমান তেওঁলোকে সাগৰৰ আইন সামুদ্ৰিক আইন বুলি কয় সেই আইনবিলাক মানি চলিবলগীয়া হয় আৰু যিয়ে কি কৰে আন্তৰ্জাতিক জলাশয়ত জাহাজ চালনাৰ ক্ষেত্ৰত স্বতন্ত্ৰতা দেশবিলাকৰ স্বাধীনতা ৰক্ষা কৰে
মানে প্ৰত্যেকে স্বাধীনভাৱে সেই আন্তঃৰাষ্ট্ৰীয় তোমাৰ সামুদ্ৰিক আইন মানি চলি প্ৰত্যেকে সামুদ্ৰিক পথত চলাচল কৰে। দেখাততো আৰু ৰাস্তাৰ তাত নাথাকে, আকাশত যেনেকৈ ৰাস্তা আমি নেদেখোঁ, কিন্তু কি কৰে পথ নিৰ্ধাৰণ কৰা থাকে। সাগৰতো তেনেকৈ সামুদ্ৰিক কিছুমান পথ থাকে আৰু সেই পথবিলাক সামুদ্ৰিক আইনৰ জৰিয়তে পৰিচালিত হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দেখা গৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীয়ে ব্ৰিটিছ নৌবাহিনীক আন্তৰ্জাতিক জলাশয় ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল আৰু ইয়াৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য বিশ্বৰ আগত প্ৰদৰ্শন কৰিছিল। গতিকে এইটো এটা উল্লেখযোগ্য কথা গঠনমূলক শক্তি হিচাপত আমেৰিকাৰ আধিপত্যৰ ক্ষেত্ৰত, যে SLOCটো আমেৰিকাই কি কৰে নিয়ন্ত্ৰণ দেখুৱাব পাৰে। ইয়াত তোমালোকক মানে দেখুওৱা হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, গোটেই বিশ্বৰ ইকনমিত যিটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বা যিটো মানে ঘৰুৱা উৎপাদন, সেইটোৰ ক্ষেত্ৰত দেখিছা তোমালোকে আমেৰিকাৰ বহুত বেছি, মানে 20.5 ট্ৰিলিয়ন এইটো আমেৰিকাৰে হয় অকল, বাকীবিলাকৰ কম আৰু আটাইতকৈ বেছি হৈছে এইটো ৱৰ্ল্ড বেংকৰ চ'ৰ্চ। গতিকে বিশ্ব বেংকৰ এটা চ'ৰ্চ আৰু ডাটা এইটো, তাতে দিয়া আছে 18 চনৰ GDP এইটো দেখুওৱা হৈছে যে আমেৰিকাৰ মুঠ ঘৰুৱা উৎপাদন বেলেগ দেশতকৈ আটাইতকৈ মানে বেছি আৰু বেলেগ দেশৰ তুলনাত খুব বেছি। ইয়াত ভাৰতৰো দিয়া হৈছে 2.5। এনেকৈ তোমালোকে দেখিছা যে গোটেই গ্ল'বটোত আমেৰিকান ডলাৰে প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰি। যেনে আমি যেতিয়া মুদ্ৰাৰ মূল্য জোখোঁ, আমি কি কওঁ যে মুদ্ৰাৰ মূল্য আমি ডলাৰত জোখোঁ, ডলাৰৰ কথা কওঁ। মানে $1 মানে এতিয়া আজিৰ তাৰিখত $1 মানে 76.31 ৰুপিজ, 76.31 ৰুপিজ মানে $1 সমান। তাৰমানে আজিৰ তাৰিখত এই 17 তাৰিখ আজি হয় নাই, 17 জুনত $1 সমান আমাৰ ভাৰতীয় টকাত 76.31 টকা দেই। গতিকে আমি মুদ্ৰাৰ মূল্য সদায় গোটেই বিশ্বৰ মুদ্ৰাৰ মূল্য কি কৰা হয় ডলাৰত জোখা হয়। মুদ্ৰাস্ফীতি মানে মুদ্ৰাৰ মূল্য হ্ৰাস, এই গোটেই কথাবিলাক ডলাৰৰ ভিত্তিত হয়। গতিকে কি অৰ্থনীতিটো আমি ক'ব পাৰোঁ যে প্ৰভাৱ পেলাইছে কোনে, আমেৰিকাই। মানে আমেৰিকাৰ লগতে আমি তুলনা কৰি কওঁ মুদ্ৰাৰ মূল্য বৃদ্ধি হ্ৰাস এই কথাবিলাকো। তাৰ উপৰিও অৰ্থনৈতিক ক্ষেত্ৰত আৰু আমি দেখিবলৈ পাওঁ যে গোলকীয় অৰ্থনীতি বৰ্তমান সম্পূৰ্ণৰূপে USA নেতৃত্বৰ অধীন বুলি কোৱা হয়। USA তোমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এটা পদ্ধতি উলিয়াইছিলে, সেইটো হৈছিলে ব্ৰেটন উড পদ্ধতি। এইটো তোমালোকক ডিটেইলছ নালাগে, নামটো জানিলেই হ'ল। এইটো বৰ্তমান গোলকীয় অৰ্থনীতিৰ মৌলিক গাঁথনি হিচাপে ব্যৱহাৰ হৈ আহিছে। মানে বৰ্তমান যিটো গোটেই বিশ্বৰ অৰ্থনীতি যেনেকৈ চলে তাৰ যিটো গাঁথনি বা ষ্ট্ৰাকচাৰ, সেইটোৱে আমেৰিকাই বনাইছে। সেই পদ্ধতিটো হৈছে ব্ৰেটন উড পদ্ধতি। তাৰপিছত আৰু এটা উল্লেখযোগ্য কথা, MBA এটা খুব প্ৰেষ্টিজিয়াছ ডিগ্ৰী হয় নাই, মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। ব্যৱসায় এই কথাটোকো যে ব্যৱসায়কো যে এটা পাঠ্যক্ৰমৰ গণ্ডিত আনিব পাৰি, তাৰ চিন্তা চৰ্চাও কিন্তু আমেৰিকাই কৰিছিলে। আৰু আমেৰিকাতেই প্ৰথম মানে এই মানে ব্যৱসায়ৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত পোনপ্ৰথমে এখন বিশ্ববিদ্যালয়ত এই বিষয়ে শিক্ষা দিয়া হৈছিল। তোমালোকৰ কিতাপত আছে 1881ত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত হৈছিল ৱাৰ্টন স্কুল। আৰু এই স্কুলখন আছিল বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুল। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰত 1900 চনত প্ৰথম MBA মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। তাৰ পিছত 50 ইয়াৰ্ছমান পিছৰ পৰা 1950 মানৰ পৰা বেলেগ বেলেগ দেশতো এই পাঠ্যক্ৰম মানে আৰম্ভ কৰা হয়। মানে ব্যৱসায়কো যে এটা বৃত্তি বা আনুষ্ঠানিক শিক্ষা হিচাপত ল'ব পাৰি, সেইটো প্ৰথম আমেৰিকাই চিন্তা চৰ্চা কৰিছিল। এইবিলাক ক্ষেত্ৰতো আমি আমেৰিকাৰ আধিপত্য দেখিবলৈ পাওঁ। তাৰোপৰি বৰ্তমান সমগ্ৰ বিশ্বকে কি কৰিছে, এখন জালৰ দৰে কিহে আৱৰি আছে, ইণ্টাৰনেটে। আমি ইণ্টাৰনেট নহ'লে আমাৰ জীৱনে অচল। এই ইণ্টাৰনেটটো কোনে আৱিষ্কাৰ কৰিছিল? ইণ্টাৰেষ্টিংলি ইণ্টাৰনেটটো আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰা সামৰিক গৱেষণাৰ পৰিণতি। 1950 চনত 1950ত আমেৰিকাই কিবা সামৰিক গৱেষণা এটা চলাইছিলে দেই। সেই সামৰিক গৱেষণাৰ ফলত ইণ্টাৰনেটৰ জন্ম হৈছিল। তাৰপিছত সেই ইণ্টাৰনেট ব্যৱস্থাটো আমেৰিকাই বেলেগ বেলেগ জেগাতো স্প্ৰেড কৰিলে আৰু গোটেই বিশ্বত বৰ্তমান আমি ইণ্টাৰনেট উপলব্ধ বা আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ।
ইণ্টাৰনেটৰ জৰিয়তে আমেৰিকাই সমগ্ৰ বিশ্বৰে বাৰ্তা লাভ কৰে। আমি যে ইণ্টাৰনেটত যিটো ভাষা ব্যৱহাৰ কৰোঁ, জেনেৰেলি আমি ইংলিছটো কি আমাৰ ইউনাইটেড ব্ৰিটিছসকলৰ যিটো ইংলিছ, ব্ৰিটিছ ইংলিছ আমি ব্যৱহাৰ কৰোঁ ইংৰাজী কওঁতে বা ইংৰাজী আমি যিটো লিখোঁ, কিন্তু ইণ্টাৰনেটত যিটো আমি ইংৰাজী ব্যৱহাৰ কৰোঁ সেইটো কিন্তু আমেৰিকান ইংলিছে দেই। আমেৰিকান ইংৰাজীটো অকণ বেলেগ ব্ৰিটিছ ইংলিছতকৈ, কিন্তু যিহেতু ইণ্টাৰনেটটো আমেৰিকাৰ সৃষ্টি, গতিকে আমি দেখিবলৈ পাওঁ যে ইণ্টাৰনেটত ব্যৱহৃত হোৱা ভাষাটো কিন্তু আমেৰিকান ইংলিছে, ব্ৰিটিছ ইংলিছটো কিন্তু নহয়। গতিকে এনেদৰে অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন ধৰণে আমেৰিকাই বেলেগ বেলেগ দেশৰ ওপৰত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তাৰপিছতে আহিলে নৰম শক্তি হিচাপে আমেৰিকাৰ আধিপত্য। নৰম শক্তিটো কি? ইয়াত মানে কোনো কিন্তু নৰম শক্তিৰ ক্ষেত্ৰত কোনো জোৰ জুলুম কৰা, সামৰিক শক্তি প্ৰয়োগ কৰা, অৰ্থনৈতিক সাহায্য বা নিজৰ মানে টকা পইচাৰ যিটো প্ৰভুত্ব দেখুওৱা, এনেকুৱা কথাবিলাক নাই। একেবাৰে সহজ কথাত এইটো হৈছে এটা সাংস্কৃতিক শক্তি। তোমালোকক নৰম শক্তি বা ছফ্ট পাৱাৰ কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিব লাগিব, এইটো এটা সাংস্কৃতিক শক্তি বা প্ৰলোভনৰ শক্তি। এইটো কিয় কোৱা হৈছে যে আমি আদৰ্শগতভাৱে USA কি কৰিছে, আন দেশৰ ওপৰত প্ৰভাৱ পেলাইছে শক্তি প্ৰয়োগ কৰি নহয়, এই নৰম শক্তিৰ ক্ষেত্ৰত। কাৰণ আমি দেখিবলৈ পাওঁ USAৰ সমাজ আৰু সংস্কৃতি যেন সমগ্ৰ বিশ্বৰ বাবে আজি এটা আদৰ্শ। আমি এইটো স্বীকাৰ নকৰিব পাৰোঁ, কিন্তু বিশ্বৰ প্ৰতিজন ব্যক্তি তথা প্ৰত্যেকখন সমাজে এই সময়ত, বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত যিবিলাক প্ৰচলিত ৰীতি নীতি সেইবিলাক অনুসৰণ কৰি মানে নিজৰ জীৱন উন্নত কৰিবলৈ বিচাৰে। সকলোৰে সপোন, আমেৰিকা যেন এটা সপোন। তাৰমানে তোমালোকে দেখিবলৈ পোৱা যে পঢ়া শুনাৰ ক্ষেত্ৰতো যে বিদেশত পঢ়িব লাগিলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মানুহবিলাকৰ আমেৰিকা হয়। আমেৰিকা মানুহৰ মানে এটা যেন যেনেকৈ মানুহৰ স্বৰ্গলৈ যোৱা সপোন থাকে, আমেৰিকা যোৱালৈ যেন এটা সপোন। গতিকে USAৰ তাৰমানে তেনেকৈ আমাৰ আগত এনেকুৱা পৰ্ট্ৰে কৰিছে বা আমাক এনেকৈ দেখুৱাইছে যে তেওঁলোকৰ সমাজ আৰু সংস্কৃতি আনতকৈ যথেষ্ট উন্নত। এইটো তেওঁলোকে কিন্তু কৈ দিয়া নাই। আমি কি কৰিছোঁ, সেইবোৰ মানে নিজে গ্ৰহণ কৰিছোঁ এই সংস্কৃতিবিলাক। আৰু এটা কথা, USAত যিটো আমেৰিকাত যিটো উদাৰনৈতিক গণতন্ত্ৰ, লিবাৰেল ডেম'ক্ৰেচি, সেইটো বিশ্বৰ প্ৰায় সকলো দেশতে এতিয়া এটা প্ৰিয় আদৰ্শ। চবেই মানি লৈছে এইটো তোমাৰ উদাৰনৈতিক গণতন্ত্ৰৰ যিটো কনচেপ্ট, যে সেইটো এটা নৰম শক্তি হিচাপে, কিন্তু সেইটোও আমেৰিকান আধিপত্য। তাৰমানে আমেৰিকাই কোৱা নাই যে আমাৰ এইটো তোমালোকে গ্ৰহণ কৰা উদাৰনৈতিক গণতন্ত্ৰৰ ধাৰণা, কিন্তু উদাৰনৈতিক গণতন্ত্ৰত যিহেতু মানুহৰ ব্যক্তিগত স্বাধীনতা থাকে, গতিকে ব্যক্তিগত স্বাধীনতা সকলোৱে বিচাৰে বৰ্তমান সময়ত, আৰু সেইকাৰণে স্বাভাৱিকতে আন দেশতো এই ধাৰণাটো জনপ্ৰিয় হৈছে বা এই আদৰ্শটো জনপ্ৰিয় হৈছে, আৰু ফলত চবেই আমেৰিকাক কি কৰিছে, অনুসৰণ কৰিছে। তাৰ উপৰি আমেৰিকান বেশভূষা, নাচ গান, সংস্কৃতি এইবিলাক নতুন প্ৰজন্মৰ কাৰণে এটা সপোন বা নতুন প্ৰজন্মৰ কাৰণে এটা আদৰ্শ। আমি যেতিয়া আমাৰ লাইফষ্টাইল এনেকুৱা, আমি মানে এনেকৈ থাকিব বিচাৰোঁ, আমি সেইটো কাৰ লগত তুলনা কৰি কওঁ, আমেৰিকানসকলৰ জীৱন ধাৰণৰ শৈলী বা জীৱন ধাৰণ যিটো ষ্টাইল, তাৰ লগত তুলনা কৰি আজিৰ প্ৰজন্মই নিজৰ জীৱন ধাৰণৰ মানদণ্ড বিচাৰ কৰে। মানে এনেকুৱা হ'ব লাগে, আমেৰিকাত এনেকুৱা হৈছে, এনেকুৱা হ'লেহে ভাল, এইখন গাড়ী আমেৰিকাত চলিছে, এনেকুৱা যদি আমিও ল'ব পাৰিলোঁ হয়। এই যে ধাৰণাবিলাক, সপোনবিলাক, সেইবিলাক আমাৰ মনত মানে ইনজেক্ট কৰি দিয়া হৈছে বা সুমুৱাই দিয়া হৈছে। ইনজেকশ্যন যেনেকৈ পুছ কৰি আমাৰ তাত সুমুৱাই দিয়ে ঔষধ, তেনেকৈ আমাক ইনজেক্ট কৰি দিয়া হৈছে। টিভিটো মেলিলে আমি আমেৰিকান সংস্কৃতিৰ ইমান বস্তু দেখিবলৈ পাওঁ যে আমি আগ্ৰহী হৈ পৰোঁ। আমিও তেনেকুৱা এটা জীৱনশৈলী বা জীৱন নিৰ্বাহ কৰিবলৈ আমি কি হওঁ, আগ্ৰহী হওঁ। ইয়াত তোমালোকৰ উদাহৰণ দিয়া হৈছে, যিটো আমি পিজ্জা একচুৱেলি ইটালিয়ান হয়, কিন্তু পিজ্জা হাটৰ কনচেপ্ট, কোকা কোলা, তোমালোকে যদি ৱাল্ট ডিজনীৰ কি হয়, যিবিলাক চিনেমা ইত্যাদি ওলায়, সেইবিলাক নৱপ্ৰজন্মৰ মাজত খুব জনপ্ৰিয়। এইবিলাক কিন্তু আমেৰিকান। ফেচবুক আমি যে ব্যৱহাৰ কৰোঁ, সেয়া কিন্তু আমেৰিকান, মানে আমেৰিকাৰ জন্ম দিয়া। গতিকে এই যে কথাবিলাক, বাৰ্গাৰ কিং, খোৱা খাদ্য, এই গোটেইবিলাক আমি লৈছোঁ আমেৰিকাৰ পৰা আমি আহৰণ কৰিছোঁ। গতিকে এই কথাবিলাক আমি জানিব লাগিব। যেনেকৈ ধৰি লোৱা আমেৰিকান আইডল, আমি ইণ্ডিয়ান আইডল চবেই চাই ভাল পাওঁ, হয় নাই? গতিকে এনেদৰে বিভিন্ন সাংস্কৃতিক প্ৰভাৱবিলাক আমাৰ ইয়াত সোমাই গৈছে। আমি কি কৰিছোঁ, গ্ৰহণ কৰিছোঁ এই ধাৰণাবিলাক। এইটোকে কোৱা হয় আমেৰিকাৰ ছফ্ট পাৱাৰ বা নৰম শক্তি। আৰু এই নৰম শক্তিৰ জৰিয়তে আমেৰিকাই আমাক মানে মূৰত বন্দুক থৈ কোৱা নাই, কোনো সামৰিক শক্তি প্ৰয়োগ কৰা নাই, বা আমাক এনেকৈও কোৱা নাই যে তোমালোকে অৰ্থনৈতিকভাৱে আমাৰ ওচৰত দায়বদ্ধ হোৱা,
বা আমাৰ অৰ্থনৈতিক সহায় লোৱা এনেকৈ একো কোৱা নাই কিন্তু কি কৰা হৈছে মানসিকভাৱে আমাক আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল কৰিছে আৰু এইটো কিন্তু তোমাৰ হাৰ্ড পাৱাৰ বা তোমাৰ ষ্ট্ৰাকচাৰেল পাৱাৰতকৈও বেছি তাৰমানে ভয়াৱহ আমেৰিকাৰ যিটো কাৰণ নতুন প্ৰজন্মৰ ভিতৰত সোমাই গৈছে আনকি আমি দেখিবলৈ পাওঁ ছ'ভিয়েট যিবিলাক বংশধৰ আছিলে যিবিলাকৰ ধৰি লোৱা মানসিকভাৱে এতিয়াও যিবিলাক সাম্যবাদী আদৰ্শত বিশ্বাসী মানুহ তেওঁলোকৰ ল'ৰা ছোৱালীও তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও কি কৰিছে বৰ্তমান আমেৰিকান জিন্স ব্লু জিন্সটো তেওঁলোকৰ ফ্ৰীডম মানে স্বাধীনতাৰ প্ৰতীক বুলি দেখুৱাইছে তেনেকুৱা ধৰণৰ বা তেওঁলোকে আমেৰিকান যিবিলাক আদব কাইদা জীৱনশৈলী এইবিলাকৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে গতিকে আমি দেখিবলৈ পাওঁ আদৰ্শগত বা অন্যান্য ক্ষেত্ৰত বা প্ৰত্যেকটো ক্ষেত্ৰতে সামৰিক ক্ষেত্ৰতেই কোৱা বা তোমাৰ অৰ্থনৈতিক ক্ষেত্ৰতেই কোৱা বা সাংস্কৃতিক ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে আমেৰিকাই নিজৰ আধিপত্য বিশ্বত দেখুৱাবলৈ সক্ষম হৈছে ইয়াৰ পিছৰটো আজিলৈ এইখিনিয়ে আৰু ইয়াৰ পিছত আমি আলোচনা কৰিব লাগিব যে আমেৰিকাৰ এই যুক্তৰাষ্ট্ৰৰ যিটো আধিপত্য তাৰ ওপৰত কিছুমান প্ৰত্যাহ্বান আছে কিছুমান বাধা আছে সেইবোৰ আমি আলোচনা কৰিব লাগিব লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত আমাৰ ভাৰতবৰ্ষৰ সম্পৰ্কটো কেনেকুৱা সেই সম্পৰ্কটো আমি আলোচনা কৰিব লাগিব বৰ্তমান মানে গোটেই বিশ্বতে COVID-19ৰ কাৰণে আমেৰিকাৰ অৰ্থনীতি কিছু পৰিমাণে যদিও ডাউন হৈছে তথাপিও আমেৰিকান অৰ্থনীতি আজিও তাৰমানে উন্নত বুলি আমি ক'ব পাৰোঁ আমেৰিকাৰ সামৰিক শক্তিক যদিও চীনে বৰ্তমান সময়ত সামৰিক শক্তিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে তথাপিও কিন্তু আমেৰিকাৰ সামৰিক শক্তি অধিক উন্নত বা এই যিটো সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱতো বেলেগ কোৰিয়ান কালচাৰ বা অন্যান্য চাইনিজ এনেকুৱা জাপানিজ এনেকুৱা সংস্কৃতিও আমাৰ লাহে লাহে মাজত ইনজেক্ট হৈছে সোমাইছে কিন্তু আমেৰিকাৰ যিটো ছফ্ট পাৱাৰ বা আমেৰিকাৰ যিটো সাংস্কৃতিক শক্তি এইটোক ম্লান কৰিব পৰা নাই মুঠতে বিশ্বত এতিয়াও আমেৰিকাৰ আধিপত্য খুব পুৰা দমে বৰ্তি আছে